Good morning dear students, welcome to the Assamese class. তোমালোকে আজিও ৰিডাৰ বুকখন লৈ পেলাই ৰেডি হোৱা আৰু কপিখন উলিয়াই লোৱা অসমীয়াৰ আৰু মাৰ্জিন ড্ৰ কৰা, আজিৰ ডেট লিখা, তাৰপিছত মই যেতিয়া তোমালোকক টপিকটো ক'ম তেতিয়া তোমালোকে টপিকৰ নামটো মাৰ্জিনৰ ওপৰত লিখি ল'বা। এতিয়া আমি আগতে মনত পেলাই লওঁ যোৱাবাৰৰ ক্লাছত আমি কি পঢ়িছিলোঁ। যোৱাবাৰৰ ক্লাছত আমি শেষ কৰিলোঁ বিদ্যাসাগৰ চৰিত্ৰত মাতৃশিক্ষা নামৰ পাঠটো, আৰু তাত আমি কেনেকৈ বিদ্যাসাগৰ তেওঁৰ মাতৃৰ দ্বাৰা মাতৃৰ গুণাৱলীৰে প্ৰভাৱান্বিত হৈছিলে আৰু মাকে কেনেকৈ তেওঁক ইনফ্লুৱেঞ্চ কৰিছিল এজন সৎ ব্যক্তি হ'বৰ বাবে, আৰু তেওঁ জীৱনত কেনেকৈ সৎ কাম কৰিছিলে আৰু তেওঁ কিমান সাধাৰণ জীৱন যাপন কৰিছিল এইবোৰৰ বিষয়ে শিকিছিলোঁ। আৰু তেওঁ যে বিধৱা বিবাহটো পুনৰ চলোৱাৰ কাৰণে আগভাগ লৈছিলে সেই কথাটো শিকিছিলোঁ। আৰু তাৰ লগে লগে আমি সমাজত থকা আন কিছুমান কুসংস্কাৰ যেনে বাল্য বিবাহ, তাৰপিছত সতীদাহ প্ৰথা আদিৰ বিষয়ৰ লগত জড়িত ৰাজা ৰামমোহন ৰায়ৰ বিষয়েও কিছু কথা শিকিলোঁ। এতিয়া মই তোমালোকক প্ৰশ্ন কৰিছোঁ, এই যে মোৰ পিছফালে যিকেইখন তোমালোকে ছবি দেখিছা তাত এখনৰ নাম লিখাই আছে ৰঙা ফুলবোৰ, সেইডাল মদাৰ ফুলৰ গছ হয়, আৰু এটা ছিংগলকৈ মোৰ কাষতে থকা এই ফুলটো আৰু একেটা এই ফুলটোৱে আকৌ বহুত হৈ পেলাই যে ওপৰৰ পিকচাৰখনত আছে এই ফুলটোৰ নাম তোমালোকে জানানে? চবেই দেখিছা। আমি অহা যোৱা কৰাৰ ৰাস্তাত অলপ গাঁও টাইপৰ এৰিয়াত, য'ত টাউন এৰিয়া নহয়, টাউন এৰিয়াত এইবোৰ নেদেখিবা তোমালোকে, মাটিবোৰ যে এনেই পৰি থাকে তেনেকুৱা জেগাত প্ৰায়ে আমি এই ফুলপাহ দেখিবলৈ পাওঁ। আৰু এই ফুলপাহৰ নাম হৈছে মেটেকা ফুল। এই মেটেকা ফুলটো আৰু এই মদাৰ ফুলটো দেখিবলৈ যে কিমান ধুনীয়া, আমি সকলোৱে দেখিবলৈ ধুনীয়া দেখোঁ এই ফুলকেইটাক, কিন্তু তথাপিও তোমালোকে জানানে ইমান ধুনীয়া হোৱা স্বত্তেও এইকেইটাক কিন্তু আমি কোনো ধৰণৰ শুভ অনুষ্ঠানত ব্যৱহাৰ নকৰোঁ, কাৰণ ইহঁতৰ যি ফুলৰ গুণ তাৰ গোন্ধ নাই, ইহঁতৰ কোনো গোন্ধ নাই, গতিকে ইহঁত পূজা পাৰ্বণ আদিত নালাগে। ভূপেন হাজৰিকাৰ এটা গানতো আছে মদাৰ ফুল নালাগে বুলি পূজাত, সেইটো গান শুনিলেও তোমালোকে কথাটো গম পাবা। আচ্ছা, এতিয়া এনেকুৱা আৰু এটা ফুল আছে, সেইটো হৈছে পলাশ ফুল। পলাশ ফুলো আমাৰ পূজা পাৰ্বণ আদিত নালাগে, কাৰণ পলাশ ফুলৰো গোন্ধ নাই। আমি সাধাৰণতে ফুলৰ গোন্ধ থাকে বুলিয়ে জানো, কিন্তু কিছুমান ফুল গোন্ধ নথকাও আছে। এই যে এতিয়া আমি দেখিলোঁ ইমান ধুনীয়া ধুনীয়া ফুলবোৰ, এই ধুনীয়া ধুনীয়া ফুলবোৰৰ সিহঁতৰ যি কোৱালিটি বা গুণ সেইটো হৈছে গোন্ধ অৰ ইয়াৰ ফ্ৰেগৰেন্স, কিন্তু সেই বস্তুটোৱে তাৰ নাই, যাৰ ফলত ইহঁত এইবোৰ ফুলক আমি আদৰি নলওঁ, পূজা পাৰ্বণত দিয়াৰ বাবে আমি কেতিয়াও বিচাৰি নুফুৰোঁ। এই কথাৰ পৰা আমি বুজি পালোঁ যে সিহঁতৰ গুণ নাই কাৰণে সিহঁত আদৰণীয় নহয়। আজি আমি আমাৰ যিটো পাঠ তাত আমি এই কথাটো ৰিফ্লেক্ট হোৱা দেখিবলৈ পাম। আৰু আজি আমাৰ পাঠটো হৈছে এটা কবিতা, আৰু কবিতাটো লিখিছে ধনাই বৰাই, আৰু কবিতাটো পঢ়াৰ আগতে আমি তেওঁৰ বিষয়ে কিছু কথা জানি লওঁ। তোমালোকে পেজ নম্বৰ 54 ৰূপ আৰু গুণৰ ধনাই বৰাৰ বিষয়ে লিখা আছে, মই সেইখিনি তোমালোকক বুজাই দিছোঁ চোৱা। 1872 চনত চিপাঝাৰত ধনাই বৰাৰ জন্ম হৈছিলে, আৰু তেওঁ কি হিচাপে জনাজাত আছিল? তেওঁ নীতি কবি হিচাপে জনাজাত আছিল। নীতি মানে কি? নীতি মানে নিয়ম, য'ত মৰেল সোমাই থাকে এটা এটা, গতিকে তেওঁৰ লিখনিবিলাকত, তেওঁৰ সৃষ্টিবিলাকত সেই নীতি কথা আমি পাওঁ কাৰণে তেওঁক নীতি কবি নাম দিয়া হৈছিলে। তেওঁ এজন কিন্তু নাম কৰা শিক্ষক আছিলে, আৰু তাৰোপৰি তেওঁ আমাৰ যে এই বুকবিলাক আমি যিবিলাক পঢ়োঁ সেই বুকবিলাক তেওঁ কি কৰিছিল, তেওঁৰ সেই বুকবোৰ নিৰ্মাণ কৰিছিল যিবিলাক পাঠ্যপুথি হিচাপে গ্ৰহণ কৰা হ'ব। তাৰোপৰি তেওঁ প্ৰবন্ধকাৰ আছিল। প্ৰবন্ধকাৰ মানে হৈছে যিবোৰ লোকে যিকোনো বিষয়ৰ ওপৰত এটা এটা আৰ্টিকেল লিখে, আৰ্টিকেলটোক প্ৰবন্ধ বুলি কোৱা হয়, আৰু আমি এছেকো কিন্তু ইংলিছত প্ৰবন্ধ বুলিয়ে কওঁ, কাৰণ আমি এটা বিষয়ৰ ওপৰত লিখোঁ। আৰু তেওঁ কি কৰিছিল, এজন নাট্যকাৰো আছিলে, অৰ্থাৎ তেওঁ নাটকো লিখিছিলে।
গতিকে তেওঁক নাট্যকাৰ বুলি কোৱা হয়। ঋষি সুলভ ব্যক্তিত্বৰ, ঋষি মানে হৈছে চেজ, SAGE, চেজ। ঋষি সুলভ মানে এজন সাধুৰ দৰে তেওঁৰ পাৰ্চনেলিটি আছিল। ব্যক্তিত্ব মানে হৈছে পাৰ্চনেলিটি। অধিকাৰী বৰাৰ কবিতাৰ ভাষা অতি সৰল, আৰু তেওঁ যিটো ভাষাত কবিতা লিখিছিল সেই ভাষাটো আটাইয়ে সহজে বুজি পোৱা অতি চিম্পল ধৰণৰ ভাষা আছিল। নীতি শিক্ষামূলক আৰু জ্ঞানদায়ক কবিতা লিখাত সিদ্ধহস্ত বৰাৰ একমাত্ৰ কবিতাৰ পুথি কবিতা চন্দ্ৰিকা, আৰু তেওঁ এই মৰেল সোমাই থকা কবিতাত লিখাত তেওঁ উস্তাদ আছিল। সিদ্ধহস্ত মানে এক্সপাৰ্ট, উস্তাদ আছিলে, আৰু তেওঁ এখনেই কবিতা পুথি আছিল য'ত কেইবাটাও কবিতা আছিলে। সেই কবিতা পুথিখনৰ নাম হৈছে চন্দ্ৰিকা। মৃত্যুৰ পিছত আন এখন পুথি সাহিত্য কণিকা প্ৰকাশ পায়। তেওঁ লিখি থৈ যোৱা এখন পুথি যিখনৰ নাম আছিলে সাহিত্য কণিকা, সেইখন কিন্তু তেওঁ মৃত্যুৰ পিছতহে পাব্লিছ হয়। 1956 চনত তেখেতৰ মৃত্যু হয়, আৰু ধনাই বৰাৰ 1956 চনত মৃত্যু হয়। এইগৰাকী মহান কবি ধনাই বৰাই আমাক পঢ়িবলৈ দিয়া আজিৰ কবিতাটোৰ নাম হৈছে ৰূপ আৰু গুণ। তোমালোকে এতিয়া কবিতাটো শুনিবা। মই প্ৰথমতে এবাৰ পঢ়ি দিওঁ, তাৰপিছত মই তোমালোকক বুজাই দিম। ৰূপ আৰু গুণ। ৰূপত কি কাজ যদি হোৱা গুণবান, ৰূপৰ আদৰ নাই গুণৰ সমান। ৰূপৱন্ত বুলি কাক কোনে মান কৰে, গুণৱন্তে সমাদৰ পায় সকলোৰে। ৰূপৱন্ত হৈ যদি গুণহীন, সিজনে আদৰ পায় ক'ত কোনদিন। ৰূপ নাই কিন্তু যদি হয় গুণধৰ, কোনজনে ক'ত তাক কৰে অনাদৰ। বংশত উত্তম কিন্তু দোষৰ আধাৰ, বংশ অনুৰূপ মান নাই কতো তাৰ। গুণৱন্ত হয় যদি নিজ বংশীজন, অৱশ্যে সিজনো হয় সন্মান ভাজন। দেখোঁতে পলাশ পুষ্প কেনে মনোহৰ, গন্ধ বিনে কিন্তু তাৰ নাই সমাদৰ। কলীয়া বৰণীয়া কুলি কাউৰীৰ দৰে, মন মোহে কিন্তু তাৰ সুললিত স্বৰে। এতিয়া চোৱা, এই যে বুজাইছিলোঁ পিকচাৰ দেখুৱাই পেলাই তোমালোকক, ধুনীয়া, কিন্তু তাৰ যি গুণ থাকিব লাগে সেইটো নাই বাবে তাক কোনেও আদৰ নকৰে। সেই কথাটোৱে কবিয়ে ইয়াত প্ৰকাশ কৰিছে। আমাক কবিয়ে কৈছে যে তুমি ৰূপত কি কাজ যদি হোৱা গুণবান, তুমি যদি ৰূপহীন হোৱা, তুমি যদি দেখিবলৈ সুন্দৰ নোহোৱা, কিন্তু তোমাৰ যদি অত্যন্ত গুণ আছে, তেতিয়াহ'লে ৰূপ লৈ তুমি কি কৰিবা, তোমাৰ গুণৰ দ্বাৰা তুমি সকলোকে আদৰ কৰিবা। কাৰণ ৰূপৰ আদৰ নাই গুণৰ সমান। তুমি যদি গুণৱান হোৱা, তোমাক সিহে বেছি, গুণটোৱেহে তোমাক বেছি মানুহৰ আদৰৰ পাত্ৰ কৰি তুলিব। কিন্তু তুমি ৰূপৱান হৈ যদি গুণহীন হোৱা, তেতিয়াহ'লে কিন্তু তোমাক কোনেও সন্মান বা আদৰ নকৰিব। গুণৱন্তে সমাদৰ পায় সকলোৰে, ৰূপৱন্ত হয় যদি হয় গুণহীন। সেইটো একেটা কথাকে কৈছে। গুণৱানসকলে সকলোৰে সন্মান পায়, সকলোৰে আদৰ পায়, আৰু ৰূপৱান হৈ যদি তুমি গুণ নাথাকা ব্যক্তি হোৱা, গুণহীন হোৱা, তেতিয়াহ'লে আমি তেনেকুৱা মানুহে ক'তো সন্মান আদৰ পোৱা নেদেখোঁ। বংশত উত্তম কিন্তু দোষৰ আধাৰ। তুমি গৰ্ব কৰিব পাৰা, মই আমুক বংশৰ সন্তান, মই আমুক বংশৰ ল'ৰা, মই আমুক বংশৰ ছোৱালী। নিজৰ বংশটোৰ নাম লৈ যদি তুমি গৰ্ব কৰি থাকা, আৰু তোমাৰ যদি কোনো গুণ নাথাকে, তেতিয়াহ'লে কিন্তু, আৰু তুমি যদি গোটেই দুনিয়াৰ বেয়া কামবিলাক কৰি থাকা, তেতিয়াহ'লে কিন্তু তোমাৰ বংশইদি তোমাক কোনেও আদৰ নকৰে। আনহাতে আমি যাক কেতিয়াবা নিজ বংশৰ বুলি নামকৃত কৰিছোঁ, সেই বংশৰ ল'ৰা এজনো গুণৱান হ'ব পাৰে, আৰু তেওঁৰ যেতিয়া গুণৱলী থাকিব, সেই গুণে সকলোকে আকৃষ্ট কৰিব, আৰু তেওঁ নিজ বংশৰ হোৱা বাবে সেই কথাটোৱে তেওঁ জীৱনত একো বাধাৰ সৃষ্টি কৰিব নোৱাৰে। এতিয়া আমাক উদাহৰণস্বৰূপে কৈছে যে পলাশ পুষ্প দেখিবলৈ অতি মনোহৰ, কিন্তু তাৰ গোন্ধ নাই কাৰণে তাক কোনেও আদৰ নকৰে, সি সমাদৰৰ বস্তু নহয়। আৰু আনফালে কুলি চৰাইটো কাউৰীৰ নিচিনাই ক'লা দেখাত, কিন্তু কাউৰীকটো মানুহে আদৰ নকৰে, কাৰণ তাৰ মাতটো সূতা, তাৰ মাতটোৱে মানুহক আকৰ্ষণ নকৰে।
কিন্তু কাউৰীৰ নিচিনা ক'লা হোৱাৰ পাছতো কুলিক সকলোৱে আদৰ কৰে, কাৰণ কুলিৰ এটা মিঠা মাত আছে আৰু সেই মিঠা মাতৰ দ্বাৰা সকলো আকৃষ্ট হয়। গতিকে আমি কবিতাটোৰ পৰা আজি শিকা কথাখিনি হ'ল, কবিগৰাকী আছিলে ধনাই বৰা আৰু তেওঁৰ কবিতা পুথিখনৰ নাম আছিলে কি? একমাত্ৰ কবিতা পুথিখনৰ নাম আছিলে কবিতা চন্দ্ৰিকা, আৰু আন এখন তেওঁৰ লেখনি প্ৰকাশ পাইছিলে, সেইখনৰ নাম আছিল সাহিত্য কণিকা। তাৰপিছত এইগৰাকী কবিয়ে লিখা এই ৰূপ আৰু গুণ কবিতাটোৰ পৰা আমি মূল বিষয়বস্তু গম পালোঁ কি, যে আমাৰ ৰূপ থাকিলে নহ'ব, আমি গুণৱান হ'ব লাগিব। আমাৰ যদি ৰূপ থাকে আৰু আমি কোনো কোৱালিটি নাথাকা হওঁ, তেতিয়াহ'লে আমি সমাজত কেতিয়াও সন্মান নাপাওঁ। আনহাতে আমি যদি দেখাত অতি কুণ্ঠজ বা অতি বেয়াও হওঁ, কিন্তু আমি যদি অসামান্য গুণৰ অধিকাৰী হওঁ, তেতিয়াহ'লে কিন্তু আমাক সকলোৱে আদৰ কৰিব। এতিয়া আজি আমি ইয়াত পোৱা নতুন কিছুমান শব্দ, যিবিলাকৰ অৰ্থবিলাক শুনি যাবা তোমালোকে। ৰূপৱন্ত। ৰূপৱন্ত মানে হৈছে সুন্দৰ, ধুনীয়া। গুণৱন্ত। গুণৱন্ত মানে গুণৰ অধিকাৰী। ৰূপৱন্ত মানে ৰূপৰ অধিকাৰী। তাৰপিছত গুণধৰ মানে গুণ থকা। তাৰপিছত অনাদৰ মানে যাক আদৰ কৰা নাযায়। অনুৰূপ মানে নিচিনা বা একে। নিচ মানে হৈছে নিকৃষ্ট, তলতীয়া, একেবাৰে তলৰ। সুললিত মানে সুৰীয়া। তাৰপিছত স্বৰ মানে হৈছে মাত। মাত মানে আমাৰ ভইচটো। এতিয়া যদি মই তোমালোকক সোধোঁ, দেখিবলৈ বেয়া যদিও নিজৰ গুণৰ জৰিয়তে গোটেই পৃথিৱীত বিখ্যাত হোৱা এজন ব্যক্তিৰ নাম ক'ব পাৰিবানে? তেনে এজন ব্যক্তিৰ নাম হৈছে ছক্ৰেটিছ। আৰু এই ছক্ৰেটিছৰ বিষয়ে তোমালোকে অলপ হ'লেও পঢ়িবা, কাৰণ তেওঁ দেখাত অতি বেয়া আছিলে। তেওঁৰ চকুকেইটা দেখি পেলাইও মানুহে তেওঁক নিন্দা কৰিছিলে। তেওঁ মুঠৰ ওপৰত দেখিবলৈ বৰ বেয়া আছিল, কিন্তু তেওঁৰ যি ফিলচফি আছিলে, সেই ফিলচফিৰ দ্বাৰা গোটেই পৃথিৱীবাসীক মুগ্ধ কৰিছিলে। গতিকে আমি গম পাওঁ যে আমিতো চবেই জানো তেওঁৰ নাম। গতিকে সেইজন হৈছে এনে এজন ব্যক্তি, যি দেখাত বেয়া থাকি পেলাইও তেওঁৰ গুণৰ দ্বাৰা পৃথিৱী বিখ্যাত হ'ব পাৰিছিলে। আৰু এটা যদি মই কুৱেশ্যন সোধোঁ, গোন্ধ নথকা 5টা ফুলৰ নাম লিখা, তেতিয়াহ'লে এনেকৈ ভাবি চিন্তি পেলাই তোমালোকে, কৰবী ফুলৰো গোন্ধ নাই, এনেকৈ ভাবি চিন্তি পেলাই 5টা ফুলৰ নাম লিখিবা। অ'কে। তাৰপিছত আৰু এটা কথা কোৱা, গোন্ধ থকা ফুল 5 বিধৰ নাম লিখা। গোন্ধ থকা ফুলটোতো এভেইলেবল হয়, ধুনীয়াকৈ লিখি দিবা। তাৰপিছত গোন্ধ থকা ফুলৰ দ্বাৰা আমি কিবা তৈয়াৰ কৰিব পাৰোঁ। কি তৈয়াৰ কৰিব পাৰোঁ? এইখিনি মই তোমালোকক চিন্তা কৰিবলৈ দিলোঁ। গতিকে তোমালোকে আজিৰ মই এই ক্লাছৰ বেচিছত গুগল ক্লাছৰুমত তোমালোকক যিখিনি ষ্টাডি মেটেৰিয়েল প্লাছ হোমৱৰ্ক হিচাপে দিম, সেইখিনি তোমালোকে লিখিবা। ডেট এটা দিয়া হয় যদিও পাৰ্টিকুলাৰ সেই ডেটতেই যে তোমালোকে মৰি ধৰি লিখিব লাগিব এনেকুৱা কোনো কথা নাই। তোমালোকে টাইম ল'বা, লৈ পেলাই লিখিবা কিন্তু, কাৰণ তোমালোকৰ আজিকালি পৰীক্ষাৰ ছিষ্টেমটো বদলিছে। আমি যিবিলাক মুখেৰে সুধিম বা তোমালোকক এক্সট্ৰা টাইপৰ বস্তু কৰিবলৈ দিম, সেইবিলাক কিন্তু পৰীক্ষাত আহিব। গতিকে নেগলেক্ট নকৰিবা, সেই বস্তুখিনি কৰি ল'বা। আজি আমি ইয়াতে সামৰিলোঁ। থেংক ইউ।